আজি আমাৰ বিজনী MLA কাপ ক্ৰিকেট T20 টুৰ্নামেণ্টৰ চতুৰ্থ বৰ্ষ শুভ আৰম্ভণি। এই শুভ আৰম্ভণিত যথেষ্টখিনি দৰ্শক ইতিমধ্যে আহি উপস্থিত হৈছেহি। আমাৰ চিৰাং ক্ৰিকেট এছ'চিয়েশ্যনৰ সকলো বিষয়ববীয়া ইয়াতে উপস্থিত হৈছেহি। আমাৰ বিজনীত বিভিন্ন ঠাইৰ পৰা অহা আমাৰ জনপ্ৰতিনিধিসকলে উপস্থিত হৈছেহি। আচলতে বিজনী ক্ৰীড়া জগতখনৰ ভিতৰত এটা ঐতিহাসিক ঠাই বুলি আমি সকলোৱে জানো আৰু ক্ৰিকেট বুলি ক'লে বিজনী বিদ্যাপীঠ খেলপথাৰ। এই বিদ্যাপীঠ খেলপথাৰৰ পৰা বিভিন্ন সময়ত ক্ৰিকেটৰ পৰা আমাৰ বিজনীৰ হৈ বা অসমৰ হৈ খেলি নাম কৰি আনিবলৈ সক্ষম হৈছে। আজিও আমি এটা সৰু ল'ৰা তেওঁ আজি আমি সন্মান দিলোঁ। তেওঁ যথেষ্টখিনি ইয়াৰ পৰা খেলি পেলাই আজি অসমৰ হৈ খেলিবলৈ সক্ষম হৈছে। তো আশা কৰিছোঁ, মোৰ মূল উদ্দেশ্যটো হৈছে যে বিজনীত এই ক্ৰিকেটটো পতাৰ এটাই মূল উদ্দেশ্য যে আমাৰ যুৱ প্ৰজন্মই ক্ৰিকেটৰ প্ৰতি যথেষ্টখিনি তেওঁলোকৰ প্ৰতিভা আছে। এই প্ৰতিভাখিনিক ওলাই অনাৰ কাৰণে তেওঁলোকক প্ৰেৰণা দিয়া। আশা কৰিম যে তেওঁলোকে এই খেলৰ পৰা কিছু হ'লেও শিক্ষা ল'ব। আমাৰ অভিভাৱিকাসকলেও তেওঁলোকেও যাতে আমাৰ সৰু সৰু ল'ৰা ছোৱালীসকলক সেই শিক্ষাটো দিয়ে, সেই প্ৰেৰণাটো দিয়ে, সেয়ে মই আশা কৰিম। আৰু আপোনালোকক ক'বলৈ পাই সুখী হ'ম যে আমি আমন্ত্ৰণ কৰিছিলোঁ এইবাৰ যে আমাৰ এটা সময়ত জাতীয় দলৰ বেগী বলাৰ আছিলে আৰু আমাক T20 বিশ্বকাপ উপহাৰ হিচাপে দিছিলে যোগেন্দ্ৰ শৰ্মা। সেই যোগেন্দ্ৰ শৰ্মা তেওঁক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেওঁ ইতিমধ্যে ফাইনেলত অহাৰ কথা আমাক জনাইছে। তো আমি তেওঁলোকক অহাৰ আগতে আপোনালোকক আকৌ এবাৰ নিশ্চয়কৈ আমি জনাই দিম আৰু তেওঁ আহিলে যথেষ্টখিনি আমাৰ যুৱ প্ৰজন্মই প্ৰেৰণা পাব বুলি মই আশাবাদী। ইতিমধ্যে আমাৰ 8খনকৈ দলে যোগদান কৰিছে আৰু আজি আমাৰ আনোৱাৰ 11 বঙাইগাঁও আৰু আমাৰ গুৱাহাটী ক্লাব এই দুটা টিমৰ মাজত প্ৰথম খেলখন অনুষ্ঠিত হ'ব। আমাৰ প্ৰতিদিনে এটাকৈ খেল অনুষ্ঠিত হ'ব আৰু এই প্ৰতিটো খেলাই নাইট হ'ব আৰু আমি 29 তাৰিখে চূড়ান্ত মেচখন পাতিম বুলি আমি আশা কৰিছোঁ। ধন্যবাদ।